আজিৰ দিনটোতে 2004 চনত ফেচবুক ষ্টাৰ্ট হৈছিলে সেইকাৰণে ফেচবুকক ধন্যবাদ দিব লাগিব প্ৰথমে কাৰণ কেলৈ ফেচবুকৰ জৰিয়তে ইমান এটা ধুনীয়া প্লেটফৰ্ম পাইছোঁ ইমান মৰম লগা মানুহবোৰ পাইছোঁ নহয়নে সেইকাৰণে সকলোৱে ফেচবুকক ধন্যবাদ দিব আৰু ফেচবুকটো সদায় মানুহে মানে কি ভাল কামত ব্যৱহাৰ কৰিব লাগে বেয়া কামত ব্যৱহাৰ কৰিব নালাগে পইচা ইনকাম কৰা ধুনীয়া প্লেটফৰ্ম এটা দিছে বুলিয়ে যে আপুনি নিজকে বেয়া মানে ৰূপত দেখাব লাগে সেইটো নহয় দেই ভালৰ দ্বাৰাতো পইচা ঘটিব পাৰি নহয়নে মানুহবোৰে কিন্তু বহুত মিছবিহেভ কৰিছে ফেচবুকটোক মানে লাষ্টত এনেকুৱা হ'ব চাব ফেচবুকৰ বহুত ৰেষ্ট্ৰিকশ্যন আহিব সকলোৱে একাউণ্ট খুলিব নোৱাৰা হৈ যাব সেইকাৰণে ধুনীয়া এটা সুযোগ পাইছে যেতিয়া সেই সুযোগটোক ধুনীয়াকৈ ইউজ কৰিবলৈ শিকক মানুহবোৰে সকলো মানুহৰে ইগ' আছে আমি ইগ'টো এনেকুৱাকৈ ৰাখোঁ আমি মানে মনৰ ভাৱবোৰ প্ৰকাশ কৰিব নিদিওঁ হয়নে কাৰোবাক ভাল লাগিলে নহয় প্ৰকাশ নকৰোঁ কিয় কৰিম মই নকৰোঁ কিন্তু মনত বহুত ভাল পাওঁ এতিয়া মই এক্সাম্পল দিওঁ এতিয়া মোৰ ঘৰৰে মানুহ কাৰোবাক বহুত বেছি ভাল পাওঁ কিন্তু আমি প্ৰকাশ নকৰোঁ কিন্তু কেতিয়াবা কৰিব লাগে তেতিয়া অন্তৰখন হালকা হৈ যায় আমি মানে এটিটিউডত থাকোঁতে নহয় মনৰ ভাৱবোৰ মনতে থাকি যাব আৰু এদিন আমি পৃথিৱীৰ পৰা নোহোৱা হৈ যাম আমি সদায় এইটো ভাবোঁ লোকে আমাক বেছি ভাল পাওক লোকে যেনেকৈ আপোনাক ভাল পাব লাগে ঠিক তেনেকৈ আপুনিও বেলেগকতো ভাল পাব লাগে ন কথাষাৰ প্ৰকাশ কৰি দিলে আপুনি সৰু হৈ নাযায় নহয় কি কথাত ক'লোঁ বহুতে মোৰ ভিডিঅ'বোৰ চাই বহুতে কমেণ্ট কৰিছে আপোনাক বহুত ভাল লাগে আপোনাৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেওঁলোক মোৰ কোনো নহয় কিন্তু ভাল লাগে তেওঁলোকে প্ৰকাশ কৰি দিছে আপোনাৰ হাঁহিটো ভাল লাগে কিছুমানে কয় আপোনাৰ কথাখিনি শুনি ভাল লাগে সকলোকে মানে এবাৰকৈ জনাবলৈ দিগদাৰ হয় সেইকাৰণে মই মোৰ ভিডিঅ'টোৰ জৰিয়তে কৈ দিছোঁ দেই সকলোকে বহুত বহুত ধন্যবাদ ইমান ধুনীয়া এটা কমেণ্ট দিয়াৰ কাৰণে গুড মৰ্ণিং ৰুটি ভাজি লৈ ছোৱালীক খুৱাই আছোঁ টিভি চাইহে খায় এইফালে দেউতাক নাই ৰাতিপুৱাই গ'লেই বাছত অনলাইন হৈছে আৰু আজিৰ পৰা আপোনালোকে অনলাইন তেজপুৰ টু গুৱাহাটী টু তেজপুৰ যাওঁ বুলি ক'লে কৰিশ্মা মাৰি চালেই হ'ল পাই যাব দেই ব্ৰেকফাষ্টটো কৰি আহিলোঁ এতিয়া ধুনীয়াকৈ তামোল এখন খাই লওঁ তামোল এখন চুবাই কাম কৰি থাকিলে বৰ ভাল লাগে এতিয়াও ইয়াত লাগি যাওঁ আৰু এটা কথা কওঁ ৰ'দ যিমানেই চোকা নিদিয়ক মই কিন্তু বৰ ভাল পাওঁ এই যে সেমেকা কৰি থাকে কিয় মোৰ ভাল নালাগে ঘৰ দুৱাৰবোৰ কিবা সেমেকা লাগে মানে চেচুক জেগা মই একদম ভাল নাপাওঁ ৰ'দ যিমান চোকা দিয়ক টিকা ফটা ৰ'দ দিয়ক তেতিয়াহে ফৰকাল লাগে জীৱন মানেই হৈছে কষ্ট ত্যাগ আৰু ধৈৰ্য আপুনি কষ্ট কৰিলেহে আপোনাৰ নিজৰ মুখ ভৰিব কোনোবা বেলেগে আপোনাক কষ্ট কৰি দিব জানো ধৈৰ্য আমি কাম এটা কৰাৰ আগতে আমাৰ ধৈৰ্য নাই মানে এই কৰিছোঁহে হ'বই লাগিব ধৈৰ্য যদি নাই তেনেহ'লে জীৱনত সফল নহ'ব আৰু ত্যাগ কৰিবও জানিব লাগিব আমি যেনেকৈ নিজৰ খং ৰাগবোৰ ত্যাগ কৰিব লাগিব টোপনি ত্যাগ কৰিব লাগিব কেতিয়াবা কাৰোবাৰ কথা এটা শুনিব পৰা ধৈৰ্যও থাকিব লাগিব আমাৰ আকৌ সেইবোৰ ধৈৰ্য নাই আমি লোকক ক'ব পাৰোঁ কিন্তু আনৰ পৰা আমি কথা শুনিব নোৱাৰোঁ এনেকৈ জানো হ'ব নহ'ব নহয় আৰু মানুহে কষ্ট কৰিলেহে হ'ব কোনেও জন্মৰ পৰা ধনী হৈ নাহে কষ্টৰ ফলতহে মই ধনী বুলি ক'বলৈ নাযাওঁ জীৱনটো জীয়াই থাকিবলৈ হ'লে আপোনাৰ যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনি যদি জোখমতে থাকে তেনেহ'লেই আপুনি সুখী আজিকালি মানুহে সুখ বুলি ক'লে কি বিচাৰে জানে এইফালে পৰিলে নহয় থাপাককৈ পকাতে
হাতখনত দুখ পাই গৈছে সেইকাৰণে কওঁ আকৌ ন মা মোৰ কলিজাটো দুখ পোৱাৰ লগে লগে মামণিক দেখাবলৈ যায় ৰিংকুক দেখাবলৈ যায় মানে চবেই মৰম কৰে থপককৈ পৰি গ'লা আকৌ কষ্ট কৰি ঘটা ধনৰ মজাটোৱে বেলেগ বুজি পাইছেনে সেইটো যেতিয়ালৈকে আপুনি নিজে কষ্ট নকৰে তেতিয়ালৈকে কিন্তু বুজি নাপায় আগতে যেতিয়া দেউতাই পইচা দিছিলে নহয় পইচাটো খৰচ কৰিবলৈ গাত নালাগে খৰচ কৰি দিওঁ আৰু কাৰণ কেলৈ দিবই যেতিয়া নিজে কষ্ট কৰি টকা ঘটিছোঁ নহয় তেতিয়া কিন্তু খৰচ কৰিবলৈ বহুত গাত লাগে একদম হিচাপ কৰি কৰি খৰচ কৰোঁ মানুহে সেইটোত কঞ্জুচি বুলি ক'ব পাৰে মানুহে মানুহক কিয় কঞ্জুচ বুলি কয় বেলেগে মোক খুৱাইছে নি যোনে মোক কঞ্জুচ বুলি কৈছে তেওঁতো মোক খুৱাই থকা নাই আমি যে মানুহক কওঁ বৰ কঞ্জুচ নিজৰ ঘৰৰ মানুহকেইটাৰ লগত যদি কঞ্জুচ আমি কৈছে তেনেহ'লে কঞ্জুচ বুলি ক'ব পাৰি নিজে ঘটিলেহে বুজি পোৱা যায় আনৰ পইচাত যেতিয়া আপুনি এছ কৰি থাকিব নহয় একো বুজি নাপায় বিলাহী চাটনি দিছেনে ধনিয়া আৰু বিলাহী দিছে পুৰা জ্বলা দিবলৈ দিছোঁ আজি ভাতৰ থালিটো দেখাই দিছোঁ দেই এনেকৈ দেখাইছোঁ এনেকৈ দেখালে ভাতটো ঢেৰ লৈছোঁ গৈ লাগে ভাত পনীৰ মটৰ এইফালে ফুলকবি আলু গাজৰ ভাজি এইফালে বিলাহী চাটনি এইফালে দালি আজি ভাত খোৱা মানুহ মই ৰিংকু মামনি আৰু আৰিয়া এতিয়ালৈকে ভাত খোৱাই নাই মা ব্ৰত মঙলবাৰ যে মানুহজনটো নাই খাওঁ এতিয়া অকলে অকলে বিলাহী চাটনিটো চাওঁচোন বা বেলেগ জ্বলা দিছ দেই মানুহজন নাথাকিলে শুই শুই আমনি লাগি যায় এতিয়া 5টালৈ 15 মিনিট আছে কাৰণ কেলৈ ভাত খাওঁতে দেৰি হৈ যায় নাথাকিলে ভাত সোনকালে খোৱা হৈ যায় ভাত খাই উঠি ৰুমত সোমাই দিওঁ শুই দিওঁ এই ছোৱালী উঠিলে ছোৱালী উঠি এতিয়া মিঠাই খাইছে দেউতাকক কৈছে ভালকৈ আহি থাকা মই তোমালৈ গাৰু পাৰি থৈছোঁ কি কথা দেউতাকলৈ ইমান মৰম গাৰুটো থৈ দিছা আহিব থৈ দিছা দেই মা মাছটো চাম দেই মা টিভি চাইছোঁ আৰু টিভি চাই টাইমবোৰ স্পেণ্ড কৰিছোঁ আজি গৰম গৰম লাগিছে দেই কাপোৰখন লৈ আহিছোঁ যে বা গৰম এটা উঠিছে কিন্তু এইবাৰ গৰমে কিন্তু বেয়া ফালিব দেই এজন ওলাই গ'লে মানে যেতিয়ালৈকে নাহে তেতিয়ালৈকে মনটো ভাল নালাগে ন ৰাতিপুৱা 7টা বজাতে যোৱা এতিয়া 6:30 বাজি গ'ল আহি পোৱাহিয়ে নাই আহিলেহে মনটো ভাল লাগিব আৰু এইটো এটা টেনশ্যন মানে আমাৰ মাইকী মানুহবোৰৰ মানে টেনশ্যনেই টেনশ্যন ল'ৰা ছোৱালী এটা ওলাই গ'লেও টেনশ্যন মানুহজন ওলাই গ'লেও টেনশ্যন গোটেই টেনশ্যনৰ ভাৰডাল মানে কিয় মাইকী মানুহবোৰক দিলে মই বুজি নাপাওঁ মোৰ কিন্তু টেনশ্যন হয় দেই বেলেগৰ হয় নহয় মই নাজানো মোৰ কিন্তু বহুত টেনশ্যন দি থাকে কাজু আহিছে নি দেউতা আহিলা বুলি কোৱা আকৌ এইটো কাজু খুৰাও আহিছে কাজুৰ কথা পাহৰিছিলোৱে ডাঙৰ হ'লেও আমি জীৱনটোত কাৰ পৰা বেছি কষ্ট পাওঁ কওকচোন নিজৰ মানুহবোৰৰ পৰা নিজৰ মানুহবোৰেহে আমাক কষ্ট দিয়ে নিজৰ মানুহবোৰে আমাক আলাইঠনি কৰে নিজৰ মানুহবোৰে আমাৰ বেয়া হ'লে কথা শুনায় ভাল হ'লে চকু জ্বলে পৰ মানুহে কেতিয়াও নকৰে গম পাইছেনে পৰ মানুহে আপোনাক কেতিয়াও কথা শুনাবলৈও নাহে চকুও নজ্বলে অকল নিজৰ মানুহবোৰে পৃথিৱীত মানে এনেকুৱা নিজৰ মানুহ পাইছোঁ মোৰ ক্ষেত্ৰত অকল নামতহে নিজৰ মানে কিছুমান এনেকুৱা আছে মোক মানে জাষ্ট মাতিব লাগে মাতে মানে নিজৰ বুলি ক'বলৈও বেয়া পায় মানে মুখৰ এক্সপ্ৰেশ্যনত গম পোৱা যায় কিন্তু সম্বন্ধবোৰৰ কাৰণে মানে ক'ব লগা হয় আৰু মই চব কথা জানিও কিন্তু মই কাকো একো নকওঁ কিয়নো মোৰ ফালৰ পৰা মোৰ যিটো সম্বন্ধ মই প্ৰতিটো সম্বন্ধই বহুত ভালদৰে মানে কেৰি কৰি লৈ গৈ আছোঁ কিন্তু কিছুমান
সম্বন্ধৰ পৰা মই এনেকুৱা কথা শুনো নহয়, শুনিছোঁ মানে কেতিয়াবা ভাবোঁ সম্বন্ধবোৰ নাইকিয়াই কৰি দিওঁ নেকি। কিন্তু ভাবোঁ তেওঁলোক যেনেকুৱা হয় তেওঁলোক তেনেকুৱাই থাককচোন, মইনো কিয় বেয়া হওঁ। কিন্তু কেতিয়াবা দুখ লাগে ন, ইমান নিজৰ নিজৰ বুলি মৰি থাকোঁ। মই কিন্তু প্ৰতিটো যিবোৰ নিজৰ মানুহ হয় নিজৰ নিচিনাকৈ লওঁ, কিন্তু বেয়া বিহেভ পোৱাৰ পিছত নহয় পিছপাকতে পাহৰি যাওঁ। আকৌ যেতিয়া বেয়া ব্যৱহাৰ কৰি দিয়ে তেতিয়া কিন্তু নিজৰ ওপৰত দুখ লাগে, আৰু যোনে কয় মানে তেওঁলোকৰ ওপৰত ঘৃণা উপজে। কিন্তু উপায় নাই, সম্বন্ধবোৰ এনেকৈয়ে লৈ যাব লাগিব। আৰু মই মানে এটাই বিচাৰোঁ, বেছি বেয়া পালেও মানুহে সম্বন্ধবোৰ বৰ্তাই ৰাখিব নালাগে, এনেই নাম এটাৰ কাৰণে ন। সঁচা কথা দেই, পৰৰ মানুহে আমাক ইমান দুখ নিদিয়ে, নিজৰ বোৰে যিমান দুখ দিয়ে ভাবিলেই কিবা লাগে। আৰু এইবোৰকে আমি নিজৰ বুলি মৰি থাকোঁ চাওকচোন। নিজৰবোৰে আপোনাক বেয়া এটা হোৱালৈ ৰখি থাকে, কেনেকৈ কথা শুনাওঁ তাইক। আৰু যেতিয়া ভাল এটা কৰিব তেতিয়া কিন্তু মুখখন বন্ধ হৈ থাকে, লোকৰ আগত ক'ব নোৱাৰে। বেয়া কিবা এটা হ'লে একদম পূৰা ফোনা ফুনি হৈ যাব। ভাল কিবা এটা হ'লে কিন্তু শুনিলেও মুখৰ পৰা একো আৱাজ নোলায়। আমি লোকে কি কৈছে কি নাই কৰা মাথা নামাৰোঁ, কিন্তু আমাৰ ওপৰত মাথা মৰা মানুহ ঢেৰ আছে বুলি কৈছোঁ। আমি ক'ত গৈছোঁ, ক'ত ফুৰিছোঁ, ক'ত খাইছোঁ, কি খাইছোঁ, কি পিন্ধি গৈছোঁ, ইমানখিনিলৈকে মাথা মৰা মানুহ আছে। মোক ডাইৰেক্টলি কথা নকয়, কিন্তু ইনডাইৰেক্টলি কথা কোৱা মানুহ ঢেৰ আছে। মই সেইকাৰণে কি জানে, এইবোৰ শুনি 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 মানুহৰ ওপৰত বিশ্বাসটো মোৰ একেবাৰে নাইকিয়া হৈ গৈছে। মুঠতে যোনে যি কয় উকেই থাকোঁ। কোনোবাই কিবা এটা ক'লেও মই তাৰ প্ৰত্যুত্তৰ নিদিওঁ। তাৰ প্ৰত্যুত্তৰ মই মাত্ৰ ভগৱানক দিবলৈ দিওঁ। মই ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছোঁ, আৰু মোৰ কাৰণে এতিয়া ভগৱান মোৰ মানুহজনে হয় দেই, আৰু তেওঁৰ ওপৰত বিশ্বাস ৰাখিছোঁ। মই মোৰ মাৰ ওপৰতো এতিয়া ইমানখিনি বিশ্বাস নকৰোঁ যিমানখিনি বিশ্বাস মই মোৰ মানুহজনক কৰোঁ। কৰিবই লাগিব, এতিয়াই তেওঁৱে মোৰ এতিয়া হৰ্তা কৰ্তা। মানুহজনেই মেইন, বিয়াৰ পিছত যে মানুহজনেই মেইন। আপোনাৰ বেয়া অৱস্থা হ'লে আপোনাৰ নিজৰ মাও কেতিয়াবা আপোনাক এৰি দিব পাৰে, তেনেকুৱা। আপোনাৰ ভাল হ'লে সদায় আপোনাৰ নিজৰ মাজনীও লগ দিব, বেয়া হ'লে আপোনাক এৰি দিব, কথা শুনাব, গম পাইছেনে। আৰু মোৰ মানুহজনৰ ওপৰত বিশ্বাস ৰাখিছোঁ, মোৰ ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছোঁ, আৰু চব যোনে যি কৰে চব ভগৱানৰ ওপৰত এৰি দিছোঁ। ভগৱানে তাৰ ফল দিব। এই কচুটো দেখিছেনে কিখন কৰি আছে, গাৰু গাল লৈ পিনে কেনেবাকৈ পৰিবলৈ হ'লে। আৰু এটা কথা জানিব, সদায় আপোনাৰ বিষয়ে যেতিয়া মানুহে বেছি বু বাবা কৰিবলৈ ল'ব নহয়, তেনেহ'লে আপুনি জীৱনত কিবা এটা নহয় কিবা এটা ছাকচেছ কৰিছে বুলি ভাবিব। কাৰণ কেলৈ, ফল লাগি থকা গছ এজোপাতহে বেছি মানুহে শিলগুটি মাৰে, ফল নলগা গছত নাচায়ো শিলগুটিও নামাৰে, গম পাইছে। মোক কিছুমান মানুহে এনেকুৱা দেখুৱায়, তোৰ মানে কোনো ইম্পৰ্টেণ্টে নাই, কিন্তু গোটেইগাল ইম্পৰ্টেণ্ট মোক লৈয়ে বহি থাকে। মই সেইকাৰণে মাথা মাৰি থাক, মোক লৈ যে তহঁতি ব্যস্ত হ'ব পাৰিছ, এটলিষ্ট মোক লৈ যে কথা এটা পাতিব পাৰিছ, ভালেই পাওঁ, বেয়া নাপাওঁ। সেইকাৰণে বেছি বিশ্বাস নকৰিব আপোনজনবোৰক, আৰু যিমান পাৰে আপোনবোৰৰ পৰা বেছি আপোনবোৰৰ পৰা অলপ দূৰত থকাই ভাল, তেতিয়া সম্বন্ধবোৰ ভাল হৈ থাকে। আজিকালি মানুহবোৰ কেনেকুৱা জানে, দিব পাৰিলে ভাল, দিব নোৱাৰিলে বেয়া। মোক মানুহে সেইটোৱে বেছিকৈ বেয়া পায়। এটা কথা, এতিয়া আমাৰ এতিয়া সংসাৰ এখন আছে, মোৰ পইচাবোৰ, আমাৰ মানুহজনৰ পইচাবোৰ মই নি মা ঘৰত নিদিওঁ। মানুহে এনেকুৱা কিছুমান ভাবে মানে একদম ধেৰ পইচা আছে, যেন মই মোৰ মা ঘৰৰ মানুহখিনিক চলাইছোঁ পইচা দি দি। মোৰ মা ঘৰৰ মানুহে মোৰ পৰা এটকা এটাও নাখায়, সিমানে ক'লোঁ। তেল মাৰি থকা অভ্যাস মোৰ নাই, তেল মাৰিবও নোৱাৰোঁ, মোক তেল মাৰিবও নালাগে। ঠিক আছে দিয়ক, তেন্তে আজিলৈ ৰাখিছোঁ আৰু
দাপোনবোৰক বিশ্বাস নকৰিব বেছি। আপোনে দাপোনৰ দৰে কাম কৰে। দাপোন ভাঙি গ'লে যেনেকৈ যোৰা লগাব নোৱাৰি, সেই আপোনবোৰো তেনেকুৱাই, গম পাইছেনে? কিছুমান মানুহ দেই, চবকে কোৱা নাই। তেনেহ'লে আজিলৈ আহোঁ, সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক।